নমস্কাৰ আজি যোনটো আমি চেপ্টাৰ ষ্টাৰ্ট কৰিম সেই চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰকেমিষ্ট্ৰি। এতিয়া ইলেক্ট্ৰকেমিষ্ট্ৰি এনেকুৱা এটা ব্ৰাঞ্চ যোনটো ব্ৰাঞ্চত আমি কিছুমান কেমিকেল ৰিয়েকশ্যন আছে, এই কেমিকেল ৰিয়েকশ্যনবোৰ পঢ়িম আৰু এই কেমিকেল ৰিয়েকশ্যনবোৰৰ কাৰণে ইলেক্ট্ৰিচিটি বা বিদ্যুৎ প্ৰবাহ বয় বা এনেকুৱা কিছুমান পঢ়িম যিবোৰ ইলেক্ট্ৰিচিটি ইউজ কৰি আমি কিছুমান কেমিকেল ৰিয়েকশ্যন কৰিবলৈ সক্ষম হ'ম। আমি যোনটো ব্ৰাঞ্চত এই সকলোবোৰ কথা ডিছকাছ কৰোঁ তাকে কয় ইলেক্ট্ৰকেমিষ্ট্ৰি বুলি কয়। এতিয়া আমি ফাৰ্ষ্ট পঢ়োঁ ইলেক্ট্ৰকেমিষ্ট্ৰি পাৰ্ট 2 তিনিটা ভাগত ভাগ কৰা হৈছে। নাম্বাৰ 1 চেল বুলি এটা ভাগত ভাগ কৰা হৈছে। নাম্বাৰ 2 ইলেক্ট্ৰলাইটছৰ ওপৰত আমি পঢ়িব লাগিব, হোৱাট ইজ ইলেক্ট্ৰলাইটছ বা তাৰ বিভিন্ন প্ৰপাৰ্টিজ আছে। নাম্বাৰ 3 বেটাৰিজ বুলি এটা ভাগ আছে, সেইটোৰ ওপৰত পঢ়িব লাগিব। এতিয়া চেল বা বেটাৰিজ আমি একেই হয়। এতিয়া আমি প্ৰথমটো ষ্টাৰ্ট কৰোঁ, চেলৰ পৰা আমি গোটেই কাহিনীটো ষ্টাৰ্ট কৰোঁ। এতিয়া চেল বুলি ক'লে ইলেক্ট্ৰকেমিষ্ট্ৰিত সাধাৰণতে দুটা চেলকে বুজা যায়। নাম্বাৰ 1টো হৈছে ইলেক্ট্ৰকেমিকেল চেল, নাম্বাৰ 2টো হৈছে ইলেক্ট্ৰলাইটিক চেল। হ'ল এতিয়া ইলেক্ট্ৰকেমিকেল চেল মানে কি? ইলেক্ট্ৰকেমিকেল চেল মানে হৈছে যদি কেমিকেল এনাৰ্জি আমাৰ যদি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট হয় তাকে আমি কি বুলি কওঁ? ইলেক্ট্ৰকেমিকেল চেল বুলি কওঁ। মানে কি এনাৰ্জি? কেমিকেল এনাৰ্জি এটা কিহলৈ চেঞ্জ হ'ব লাগিব? ইলেক্ট্ৰিকেল এনাৰ্জিলৈ চেঞ্জ হ'ব লাগিব। এতিয়া কেমিকেল এনাৰ্জিটো আমি ক'ৰ পৰা পাওঁ? The chemical energy obtained from a certain chemical reaction and this energy converted to the electrical energy. তাৰপিছত ইলেক্ট্ৰলাইটিক চেল বুলি ক'লে আমি ইয়াৰ অপজিটটো ইলেক্ট্ৰিকেল এনাৰ্জিটো আমাৰ কিহলৈ চেঞ্জ হ'ব? কেমিকেল এনাৰ্জিলৈ আমাৰ চেঞ্জ হ'ব। বুজি পাইছা? যদি কেমিকেল এনাৰ্জি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ চেঞ্জ হোৱাটোক কয় ইলেক্ট্ৰকেমিকেল চেল, যদি ইলেক্ট্ৰিকেল এনাৰ্জি কেমিকেল এনাৰ্জিলৈ চেঞ্জ হোৱাটোক ক'ব ইলেক্ট্ৰলাইটিক চেল। এতিয়া এটা বস্তু চোৱা, এতিয়া এই যে ইলেক্ট্ৰকেমিকেল চেলটো হৈছে কেমিকেল এনাৰ্জি, ধৰি লওক মই এটা ছাপোজ এটা কথা এটা বুজাই দিছোঁ। A প্লাছ বি এই দুটাই ৰিয়েকশ্যন কৰি এটা বস্তু বনাইছে CC। এইটো এটা কেমিকেল ৰিয়েকশ্যন আৰু এই কেমিকেল ৰিয়েকশ্যনটো কিদৰে হৈছে? এই কেমিকেল ৰিয়েকশ্যনটো আমি ধৰা হৈছে স্পণ্টেনিয়াছলি হৈছে। গতিকে জানা স্পণ্টেনিয়াছ কি বস্তু? গতিকে এই কেমিকেল ৰিয়েকশ্যনটো কি? স্পণ্টেনিয়াছ কেমিকেল ৰিয়েকশ্যন। স্পণ্টেনিয়াছ মানে কি? স্পণ্টেনিয়াছ মানে হৈছে যদি যিকোনো এটা ৰিয়েকশ্যন বা যিকোনো এটা আমাৰ কেমিকেল ৰিয়েকশ্যন যদি বা কোনোবা এটা কাম যদি নিজে নিজে হয় সেইটো বস্তুক আমি কি বুলি কওঁ? আমি স্পণ্টেনিয়াছ বুলি কওঁ। গতিকে যদি জেনেৰেল লাইফত যদি স্পণ্টেনিয়াছ বুলি কয়, তাৰ এক্সাম্পলটো আগতে মই কৈ আহিছিলোঁ। যদি তুমি যদি ইয়াত থাকা আৰু এইডোখৰত যদি মোবাইলটো থাকে, গতিকে তুমি ইয়াৰ পৰা তালৈ যোনটো যোৱাৰ তোমাৰ টেণ্ডেঞ্চি সেইটো সদায় স্পণ্টেনিয়াছ হয়। মানে এইটো নিজে নিজে হয়, ক'ব নালাগে তোমাক যে মোবাইলটো আহি তুমি লোৱাহি। হ'ল এতিয়া নন স্পণ্টেনিয়াছ মানে কি? তুমি ইয়াত আছা, ইয়াত কিতাপ এখন আছে। যদি এনেকুৱা হয় তুমি কি হয় কিতাপখনৰ ওচৰলৈ তোমাকতো বাহিৰৰ পৰা ফ'ৰ্চ দি পেলাইহে তোমাৰ মা দেউতাই গালি পৰাৰ পিছতহে তুমি যাবা। গতিকে দিছ ইজ কল্ড নন স্পণ্টেনিয়াছ। হ'ল গতিকে এইটো ক্ষেত্ৰত জাষ্ট লাইক ডেট এই ৰিয়েকশ্যনটো আমাৰ নিজে নিজে হৈছে, বাহিৰৰ পৰা কোনো ধৰণৰ এক্সটাৰ্নেল ফ'ৰ্চ দিয়া নাই। গতিকে এইটো এটা স্পণ্টেনিয়াছ কেমিকেল ৰিয়েকশ্যন। এতিয়া গম পাওঁ যেতিয়া এটা ৰিয়েকশ্যন হ'ব, গতিকে ইয়াৰ পৰা এটা কি এনাৰ্জি ইয়াত ষ্ট'ৰ হৈ থাকিব। এটা ইয়াত কেমিকেল ৰিয়েকশ্যনৰ কাৰণে ইয়াত কি এনাৰ্জি আকৌ ওলাব? কেমিকেল এনাৰ্জি। কি এনাৰ্জি ওলাব?
কেমিকেল এনাৰ্জি কাৰণ এই বস্তুটো নিজে নিজে হৈছে গতিকে এই কেমিকেল ইয়াৰ পৰা ওলোৱা যে এইটো কেমিকেল এনাৰ্জি এই কেমিকেল এনাৰ্জিটো তুমি কিহলে যদি চেঞ্জ কৰিব পাৰা ইলেক্ট্ৰিকেল এনাৰ্জিলে যদি চেঞ্জ কৰিব পাৰা তাক কোৱা হ'ব ইলেক্ট্ৰকেমিকেল চেল মানে এই ৰিয়েকশ্যনটোত হোৱা কেমিকেল এনাৰ্জিটো ইলেক্ট্ৰিকেল এনাৰ্জি বা ফেন এখন চলোৱা বা ধৰি লোৱা হ'ল তুমি লাইট এটা জ্বলোৱা বা বিভিন্ন ধৰণৰ এই ইলেক্ট্ৰিকেল কামত যদি এই যিকোনো এটা ৰিয়েকশ্যনত নিহিত হৈ থকা বা তাত থকা এনাৰ্জিটো তুমি ইউজ কৰিব পাৰা তাক আমি কি বুলি কওঁ ইলেক্ট্ৰকেমিকেল চেল বুলি কওঁ এতিয়া ইলেক্ট্ৰোলাইটিক চেল মানে কি ধৰি লোৱা হৈছে এটা ৰিয়েকশ্যন একে এটা ৰিয়েকশ্যন A + B টো কিহলে গৈছে চিলে গৈছে আমি ধৰি লোৱা হৈছে এই যোনটো ৰিয়েকশ্যন দেখিছা এই ৰিয়েকশ্যনটো নিজে নিজে নহয় মানে এই ৰিয়েকশ্যনটো কি হয় নন স্পন্টেনিয়াছ হল এইটো কি হয় নন স্পন্টেনিয়াছ এইটো নিজে নিজে নহয় গতিকে তুমি এই ৰিয়েকশ্যনটো হ'বলৈ কি কৰিবা বাহিৰৰ পৰা তুমি কি কৰিব লাগিব এক্সট্ৰা এটা এনাৰ্জি দিব লাগিব এই যে এক্সট্ৰা এনাৰ্জিটো ধৰি লোৱা হ'ল যদি এই এক্সট্ৰা এনাৰ্জিটো যদি ইলেক্ট্ৰিকেল এনাৰ্জি হয় এই যে বাহিৰৰ পৰা দিয়া এই এনাৰ্জিটো এই ৰিয়েকশ্যনটো নিজে নিজে নাই হোৱা বাহিৰৰ পৰা দিয়া এনাৰ্জিটো কি ইলেক্ট্ৰিকেল এনাৰ্জি দি দিয়াৰ লগে লগে তেতিয়া এই ৰিয়েকশ্যনটো হ'বলৈ ষ্টাৰ্ট কৰিব যেতিয়া ইলেক্ট্ৰিকেল এনাৰ্জি দিয়াৰ পিছত এই ৰিয়েকশ্যনটো যেতিয়া হ'বলৈ ষ্টাৰ্ট কৰিব এই ৰিয়েকশ্যনটো এটা কেমিকেল ৰিয়েকশ্যন সেইকাৰণে ইলেক্ট্ৰিকেল এনাৰ্জিটো কিহলৈ চেঞ্জ হৈ যাব ইলেক্ট্ৰিকেল এনাৰ্জিটো কিহলৈ চেঞ্জ হৈ যাব কেমিকেল এনাৰ্জিলৈ আমাৰ কি হৈ যাব চেঞ্জ হৈ যাব হ'ল যদি এনেকুৱাই হয় গতিকে এই তেনেকুৱা চেলবোৰক কোৱা হয় ইলেক্ট্ৰোলাইটিক চেল বুলি কোৱা হয় গতিকে দুটা বস্তু গম পালোঁ if the reaction is spontaneous then the chemical energy changes to the electrical energy then the cell is called the electrochemical cell and if the cell reaction is non-spontaneous then a external energy that means the electrical energy required to proceed the reaction and in this reaction the electrical energy converted to the chemical energy that is why this cell is called electrolytic cell আমি এই ইলেক্ট্ৰোকেমিকেল চেলৰ ওপৰতে আমি ডিটেইলছ পঢ়িব লাগিব এতিয়া আমি এই কথাটোলৈ আমি আগবাঢ়ো এতিয়া আমি কিছুমান সাইন কনভেনচন আছে তাৰ বিষয়ে জানিব লাগিব এতিয়া চোৱা সাইন কনভেনচন গিটা কি তোমালোকে সকলোৱে কি হয় তোমালোকে এখন বাইক ল'বলৈ খুব মন যায় গতিকে আৰু 90 মান স্পীডত বাইকখন চলাবলৈ এই বাইকখনৰ নাম হৈছে সপোনৰ বাইক RC 200 মজা বাইক স্পীডো আছে এই RC 200 টো আমি ইয়াত কেলে ইউজ কৰিম গতিকে RC 200 টো এই কাৰণে আমি ইউজ কৰিম গতিকে ইয়াৰ পৰা এটা ইনফৰমেশ্যন পাম কি R for right side, R for right, C for cathode, and this R for this that means the reduction, and C for cathode. ইয়াৰ পৰা এইটোৱে বুজাইছে যে যিকোনো এটা চেলত কেথড সদায় ৰাইটত থাকে আৰু কেথডডালত সদায় ৰিডাকশ্যন হয় এইটো এটা কথা গম পালো cathode is always on the right side of a cell and reduction takes place on cathode গতিকে এইটো যদি হয় cathode যদি রাইট সাইডে থাকে cathode ডাল যদি রিডাকশন হয় তেতিয়া হলে anode ইয়াৰ অপোজিট হ'ব in anode প্লেস যদি এটো রাইট হয় এটো কি হ'ব লেফট হ'ব যদি anode ডালৰ ইয়াত যদি অক্সিডেশন রিডাকশন হয় anode হ'ব কি অক্সিডেশন গতিকে আমি এইকিটা বস্তু আমি গম পালো তৰে আরসি মনত ৰাখিলে বাকিখিনি তুমি মনত ৰাখিব পাৰিবা গতিকে গম পালা ৰাইট সাইডে কেথড ৰিডাকশন হয় কেথডৰ এটো গম পালো আৰু এটা কথা তোমালোকে ইলেক্ট্ৰোলাইটিক সেলৰ কাৰণে কেথড ডাল আৰু এনডৰ সাইনটো কি হ'ব
ইলেক্ট্ৰো কেমিকেল সেলৰ কাৰণে কেথডডাল সাইন কি হ'ব ইন কেস অফ ইলেক্ট্ৰোকেমিকেল সেল কেথডডাল সদায় কি হ'ব পজিটিভ হ'ব আৰু এনডডাল সদায় কি হ'ব নেগেটিভ হ'ব কেথডডাল সদায় পজিটিভ হ'ব এনডডাল নেগেটিভ ইয়াৰ উল্টা ইয়াৰ কেথডডাল নেগেটিভ হ'ব এনডডাল কি হ'ব পজিটিভ হ'ব গতিকে আমি এই কনভেনশন কিটা আমি গম পাব লাগিব তেতিয়া যিকোনো এটা সেল বুজাত যথেষ্ট সহায় হ'ব এতিয়া এটো আমাৰ হৈ গৈছে আমি এতিয়া দুটা সেল পাইছিলো এটা পালো ইলেক্ট্ৰোকেমিকেল সেল এটা ইলেক্ট্ৰোলাইটিক সেল গতিকে এই ইলেক্ট্ৰোকেমিকেল সেলটোৰ ওপৰত এতিয়া আমি ডিটেইলছ পঢ়িম গতিকে আমি এতিয়া পঢ়িম ইলেক্ট্ৰোকেমিকেল সেল এতিয়া চোৱা এই যে ইলেক্ট্ৰোকেমিকেল সেলটো ইয়াত আছে এই ইলেক্ট্ৰোকেমিকেল সেলৰ আমি সকলো মানুহৰ যেনেকৈ ঘৰত মতা নাম এটা থাকে তেনেকৈ ইয়াৰো এটা ঘৰত মতা নাম আছে ইয়াৰ এই ঘৰত মতা নামটো কোৱা হয় গেলভেনিক সেল কি বুলি কোৱা হয় গেলভেনিক সেল বুলি কোৱা হয় এতিয়া এটা কথা চোৱা এই যে ইলেক্ট্ৰোকেমিকেল সেল বা গেলভেনিক সেল ইয়াৰ ওপৰত আমি ডিটেইলছ পঢ়িবলৈ গৈ আছো ইয়াৰ এটা এক্সাম্পল হৈছে ডেনিয়েল সেল ইয়াৰ এটা এক্সাম্পল হৈছে ডেনিয়েল সেল গতিকে তোমালোকক যে ইতিমধ্যে কোৱা আহিলো RC মানে কি হেবু সব ফার্স্ট ইয়ার কৈ থোৱা আছে গতিকে এটো মই কৈ থৈছিলো জাস্ট মই এটা তোমালোকক মনত পেলাবলৈ চেষ্টা কৰিম এটা ডেনিয়েল সেলটো যেতিয়া আমি আঁকিবলৈ যাওঁ ফার্স্ট কি হয় এনেকুৱা এটা পাত্ৰ বা বিকাৰ লম এনেকুৱা এটা নেক্সট এনেকুৱা এটা পাত্ৰ বা বিকাৰ লম এতিয়া চোৱা এই বিকাৰটোৰ আমি কি দিয়া থাকিব এইটো এটা বিকাৰ এতিয়া এই বিকাৰটো এই যে বিকাৰটো দেখিলা এই বিকাৰটো কি সোমাই থোৱা থাকিব কপাৰ সালফেট আমাৰ কি হৈ থাকে সোমাই থোৱা থাকে আৰু এই বিকাৰ ডেনিয়েল সেলতে এই বিকাৰটো জিংক সালফেট তোমাৰ কি হয় সোমাই থোৱা থাকে এটা কপাৰ সালফেট দিলো এটা কি দিলো জিংক সালফেট দিলো এই যে কপাৰ সালফেট দিছো এই যে জিংক সালফেট দিছো এইবোৰক আমাৰ কোৱা হয় ইলেক্ট্ৰোলাইটস বুলি কোৱা হয় এতিয়া কি কৰিম এই কপাৰ সালফেট সলিউশনটোত এডাল আমি এনেকে দণ্ড এডাল দি দিম দণ্ড মানে বাৰ এডাল দি দিম তাৰপিছত ইয়াতো এটা বাৰ এডাল দি দিম এতিয়া এই দুডাল বাৰ এডাল ৱায়াৰৰ সহায়ত কানেক্ট কৰি লম আৰু এইটো হৈছে কি এটা চাবি হল এতিয়া এটা কথা চোৱা এই যে ৰডডাল ললো কপাৰ সালফেট এই ৰডডাল ললো এডাল হ'ব কপাৰৰ ৰড হ'ব আৰু এডাল হ'ব কিহৰ ৰড হ'ব জিংকৰ ৰড হ'ব হল এতিয়া তোমালোকে এটা মন কৰিছে মই তোমালোকক কৈছিলো RC মানে ৰাইট সাইডে কেথড থাকে গতিকে এই সেলটো হুহাতটো হৈছে এইটো গতিকে এডাল আমি কি বুলি কম কেথড বুলি কম এডাল আমি কেথড বুলি কম আৰু এইটো হৈছে লেফট সাইড এডালক আমি কি বুলি কম এই বাৰডালক আমি এনড বুলি কম হল গতিকে আমি কেথডত সদায় আমি কৈছিলো RC আকৌ ৰিডাকশন হয় ইয়াত কি হ'ব ৰিডাকশন হ'ব আৰু এই এনডত কি হ'ব অক্সিডেশন হ'ব হল এতিয়ালৈকে আমাৰ অক্সিডেশন বা ৰিডাকশন হ'বলে টাইম হোৱা নাই এতিয়া চোৱা এতিয়া এই যোনডাল আছে কেথডৰ আমি স্ট্যান্ডার্ড ইলেক্ট্ৰড পটেনশিয়েল আমি তোমালোকক এইটো মই পিছত কৈ দিম স্ট্যান্ডার্ড ইলেক্ট্ৰড পটেনশিয়েল আমি কেনেকৈ উলিয়াও বা কি হয় এটো কৈ দিম
আৰু ইয়াৰ আমি যুক্তি পোৱা গৈছে এই ইয়াৰ ইলেক্ট্ৰন পটেনচিয়েলডাল 0.34 ভোল্ট হ'ল আৰু ইয়াৰ যোনডাল ইলেক্ট্ৰন পটেনচিয়েল আছে ইয়াৰ জিংকৰ ইলেক্ট্ৰন পটেনচিয়েল হৈছে -0.76 ভোল্ট হ'ল ইয়াক কি বুলি কয় ষ্টেণ্ডাৰ্ড ৰিডাকশ্যন পটেনচিয়েল বা ইলেক্ট্ৰন পটেনচিয়েল বুলিও কোৱা হয় আৰু চোৱা এই দুটাৰ ভ্যালু এই পটেনচিয়েল গিটাৰ ভ্যালু যাৰে বেছি হয় তাতে আমাৰ ৰিডাকশ্যন হয় গতিকে এই ভ্যালুটো আৰু এই ভ্যালুটোৰ ভিতৰত সবতকৈ বেছি কোনটো এইটো গতিকে ইয়াতে কি হ'ব ৰিডাকশ্যন হ'ব মানে ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰন পটেনচিয়েলৰ ভ্যালু বেছি হ'লে তাত কি হ'ব ৰিডাকশ্যন হ'ব যাৰ কম হয় তাত কি হ'ব অক্সিডেশ্যন হ'ব গতিকে আমি পিছত সেইবোৰ ভালকৈ ডিছকাছ কৰিম জাষ্ট মই ইয়াক কৈ দিলোঁ এতিয়া তোমালোকে কথা এটা মন কৰা এতিয়া ইয়াত আমাৰ ইলেক্ট্ৰিচিটি যাবলৈ ষ্টাৰ্ট কৰা নাই এতিয়া আমি কি কৰিম এতিয়া চোৱা তোমালোকে এই দুডাল আমাৰ যে ৰাস্তাৰ মাজেদি গৈ থকা কাৰেণ্টৰ ৱায়াৰবোৰ এনেকৈ গৈ থাকে তিনিডাল এনেকৈ গৈ থাকে এনেকৈ গৈ থাকোঁতে যদি যিকোনো এডালৰ ওপৰত যদি শালিকা এজনী বহি থাকে তোমালোকে শালিকাজনীটো একো নহয় কিন্তু বাদুলি কাউৰী সেইবোৰ তোমালোকে মৰি থকা দেখিবলৈ পোৱা গতিকে কি হয় মানে যেতিয়া এজনী শালিকা হৈ থাকে তেতিয়া আমাৰ ইয়াৰ চাৰ্কিটটো কমপ্লিট হোৱা নাই হৈছে জানো নাই হোৱা কমপ্লিট হোৱা নাই যেতিয়া ইয়াত এই শালিকাৰ সলনি আমি যদি বাদুলিয়ে কি কৰে নিজৰ আল্ট্ৰাছাউণ্ড বা অতিশব্দৰ সহায়ত চিকাৰ কৰিবলৈ আগবঢ়ায় যেতিয়া ইহঁতে ইয়াত যোনটো আল্ট্ৰাছাউণ্ডটো মাৰি পঠিয়াই এই দুডালত লাগিবলৈ উভতি আহিলে গতিকে এই দুডালকে নিজৰ কি বুলি ভাবে নিজৰ খোৱা বস্তু বুলি ভাবি বাদুলিয়ে দুখন পাখি এনেকৈ ইয়াত লগাই দিয়ে লগাই দিয়াৰ লগে লগে তোমালোকে দেখিছা এইটো এটা চাৰ্কিটটো কি হ'ল কমপ্লিট হৈ গুচি যোৱাৰ কাৰণে এই বাদুলিৰ মাজেদি কি হয় কাৰেণ্ট গুচি যায় আৰু বাদুলি স্বৰ্গগামী হয় এতিয়া এই বস্তুটো তেনেকুৱা আমি মানে ইয়াত বাহিৰৰ চাৰ্কিটটো ইয়াত গৈ ইয়াত লাগিছে কিন্তু এই ইণ্টাৰনেল যোনটো চাৰ্কিট এই ভিতৰৰ চাৰ্কিটটো কেতিয়াও কমপ্লিট হোৱা নাই কমপ্লিট হ'বৰ কাৰণে আমি কি কৰোঁ এনেকুৱা ইয়াৰ ইউ টাইপৰ এডাল নলী আমি ইয়াত লগাই দিওঁ এডাল মানে এনেকুৱা ইউ টাইপৰ এডাল হেৰি ইয়াত লগাই দিওঁ এইডালক কোৱা হয় চল কি বুলি কোৱা হয় ব্ৰিজ বুলি কোৱা হয় এইডালক কোৱা হয় চল ব্ৰিজ বুলি কোৱা হয় হ'ল আৰু এই চল ব্ৰিজত কি থাকে KCl এনেকুৱাবোৰ আমি সলিউশ্যন ইয়াত কি কৰি ৰাখোঁ ভৰাই ৰাখোঁ হ'ল এতিয়া চোৱা এতিয়া কাৰণ এতিয়া ইয়াত কি হয় ইলেক্ট্ৰিচিটি যাবলৈ ষ্টাৰ্ট কৰিব এতিয়া ইয়াত যেতিয়া ইলেক্ট্ৰিচিটি কেনেকৈ যাবলৈ ষ্টাৰ্ট কৰিব যদি তোমালোকক মই কওঁ ইলেক্ট্ৰিচিটি কেনেকৈ যাবলৈ ষ্টাৰ্ট কৰিব গতিকে গম পালা এতিয়া ফাৰ্ষ্ট কি হ'ব আমি কৈছিলোঁ ইয়াত কি হ'ব অক্সিডেশ্যন হ'ব গতিকে অক্সিডেশ্যন মানে কি তোমালোকক আৰু এটা শ্বৰ্টকাট মই তোমালোকক দেখাইছিলোঁ আগতে পটককৈ মনত ৰাখিবলৈ এইটো নাম হৈছে লগৰ হ'ল লগৰ বুলি কৈছিলোঁ লগৰ মানে কি L ফৰ কি লছ O ফৰ কি অক্সিডেশ্যন যদি ইলেক্ট্ৰন লছ হয় তাক কি বুলি কয় অক্সিডেশ্যন বুলি কয় G মানে কি গেইন O টো ইনে দিছিলোঁ R ফৰ কি ৰিডাকশ্যন হ'লনে যদি লছ হয় তেতিয়া অক্সিডেশ্যন বুলি কয় যদি গেইন হয় তাক ৰিডাকশ্যন বুলি কয় O টো ইনে জাষ্ট সেন্টেন্সটো এইটো আমাৰ ওয়াৰ্ডটো মিলাবৰ কাৰণে দি দিছিলোঁ গতিকে তোমালোকে গম পালা RC আৰু লগৰ দুটা আমি শৰ্টকাট পালোঁ এতিয়া তোমালোকে চোৱা ইয়াত কি হৈছে অক্সিডেশ্যন মানে কি লছ গতিকে ই কি কৰিব ইলেক্ট্ৰন লছ কৰিব লাগিব ফাৰ্ষ্ট কথা চোৱা এই যে দেখিছা এই জিংকৰ দণ্ডৰ পৰা এই জিংকৰ বাৰডালৰ পৰা জিংটো বাহিৰলৈ ওলাই গুচি হ'ল জিংকৰ ৰড এই ৰডডালত কি আছে এইবোৰ কি সোমাই আছে জিংক সোমাই আছে এই জিংকৰ ৰডডালৰ পৰা জিংটো বাহিৰলৈ ওলাই গুচি আহিব গতিকে গুচি অহাৰ কাৰণে Zn কেনেকৈ গুচি আহিব Zn2 প্লাছ কি হ'ব 2 ইলেক্ট্ৰন মানে অক্সিডেশ্যন হৈছে কাৰণ ইলেক্ট্ৰন লছ কৰিছে গতিকে
আমাৰ কি হ'ব এইটো ইয়াত যোনটো হ'ব জিংকে কি কৰিলে Zn2 প্লাছ 2 ইলেক্ট্ৰন এইটো আমাৰ বস্তুটো কমপ্লিট কৰিলে এতিয়া চোৱা এই যে এই বস্তু কমপ্লিট কৰিলে এই ৰিয়েকচনটো আমি ক'ত আছে যদি গোটেই সেলটো এইডোখৰ আধা নহয় নে গতিকে এই প্ৰত্যেকটোকে আমি প্ৰত্যেকটো কম্পাৰ্টমেণ্টকে আমি কি বুলি ক'ম হাফ সেল বুলি ক'ম এটো কি বুলি ক'ম হাফ সেল গতিকে এটুকু কি বুলি ক'ম এই কম্পাৰ্টমেণ্টটোকো কি বুলি ক'ম হাফ সেল বুলি ক'ম এতিয়া চোৱা এই হাফ সেলটো দেখিলা গতিকে এই হাফ সেলৰ চোৱা এই ৰিয়েকচনটো হৈছে ইয়াত অক্সিডেশন হৈছে জিংক 2 + 2 ইলেক্ট্ৰন এতিয়া যে এই দুটা ইলেক্ট্ৰন এৰি দিব এই দুটা ইলেক্ট্ৰনে কি কৰে এই তাঁৰডালৰ মাজেদি ইলেক্ট্ৰনটো এইফালে এটা ইলেক্ট্ৰন গিটা গগ কি হ'ব ইয়াত সোমাই যাব ইয়াত সোমাই যাব ইয়াত দুটা ইলেক্ট্ৰন ইয়াত আছে এতিয়া কি হ'ব এই যে দেখিছা আগতে জিংকটো এই জিংক মেটেলটো আহিছিলে এতিয়া কি হ'ব এই কপাৰ সালফেটটো ইয়াত দুভাগত ভাগ হৈ যাব কি কেনেকৈ ভাগ হ'ব Cu আছে গতিকে Cu2 প্লাছ আৰু SO4 2 মাইনাছ হিচাপে কি হ'ব ই ভাগ হৈ যাব গতিকে কপাৰ 2 প্লাছ দেখিলে মই 2 প্লাছ আছে মানে মোৰ ইলেক্ট্ৰন কম আছে মোক যেনে তেনে ইলেক্ট্ৰন লাগে কেটা ইলেক্ট্ৰন লাগে 2 প্লাছ আছে মানে আৰু দুটা ইলেক্ট্ৰন লাগে সেই কাৰণে কপাৰ 2 প্লাছে এই যে এৰি দিলে জিংকে এৰি দিলে এই দুটা ইলেক্ট্ৰন কি হ'ব লৈ পেলাই গতিকে ইয়াত এই যে মেটেলৰ এই কপাৰ মেটেলটোৰ যোনটো সাৰফেসখন বা এই ইলেক্ট্ৰডালৰ ওপৰত কি হ'ব ডিপজিট হৈ যাব এই কপাৰৰ ওপৰত কি হ'ব এই কপাৰটো ইয়াত কি হ'ব ইয়াত ডিপজিট হৈ যাব ই যাওঁতে ই যে কপাৰ 2 প্লাছ টো কপাৰলে চেঞ্জ হ'ল কেনেকৈ চেঞ্জ হ'ল বাই টেকিং 2 ইলেক্ট্ৰন এই যে দুটা ইলেক্ট্ৰন আছিলে ই ইলেক্ট্ৰন লৈ পেলাই ইয়ালৈ গুচি গ'ল গতিকে ইয়াত থকা এই এইটো এটা ৰিয়েকচন আমি পাইছিলোঁ হ'ল গতিকে আমি ইয়াতো এটা ৰিয়েকচন পাম সেই ৰিয়েকচনটো কি হ'ব আমাৰ এই ৰিয়েকচনটো হ'ব কপাৰ 2 প্লাছে দুটা ইলেক্ট্ৰন লৈ কি বনাই দিলে কপাৰ গতিকে এইটো হৈছে অক্সিডেশন এইটো কি হ'ল ইলেক্ট্ৰন গেইন কৰিলে গতিকে এইটো কি হ'ল ৰিডাকশন হৈ গুচি গ'ল হ'ল এতিয়া চোৱা যেতিয়া এই ইলেক্ট্ৰনটো এইফালে গুচি গ'ল ইলেক্ট্ৰনটো এইফালে গুচি যোৱাৰ কাৰণে আমি জানো যদি ইলেক্ট্ৰন যোনটো ফালে যায় তাৰ অপোজিট দিশত কি বয় ইলেক্ট্ৰিচিটি গতিকে এইটো কি হ'ব ফ্লো অফ ইলেক্ট্ৰিচিটি এইটো আমাৰ কি হ'ব ফ্লো অফ ইলেক্ট্ৰিচিটিটো তাৰ অপোজিট দিশত হৈছে বুজি পাইছা গতিকে আমি এই কথাখিনিৰ পৰা এটাই গম পালো আমাৰ ইয়াত কি হৈছিলে এই কম্পাৰ্টমেণ্টত কি হৈছিলে এটা কেমিকেল ৰিয়েকচন হৈছিলে এই কম্পাৰ্টমেণ্টত এটা কি হৈছিলে কেমিকেল ৰিয়েকচন হৈছিলে গতিকে এই কেমিকেল ৰিয়েকচনটো হোৱাৰ কাৰণে এইফালে ইলেক্ট্ৰন গুচি গ'ল ইলেক্ট্ৰন গুচি যোৱাৰ কাৰণে আমাৰ কি ফ্লো হ'ল ইলেক্ট্ৰিচিটি ফ্লো হ'ল মানে এই কথাটোৱে গম পালো যে এই গোটেই সেলটোত আমাৰ কি হৈছে কেমিকেল এনাৰ্জি এই এনাৰ্জিটো কি এনাৰ্জি ৰিয়েকচন যে হৈছিলে এইটো কি এনাৰ্জি আছিলে কেমিকেল এনাৰ্জিটো কিহলে চেঞ্জ হৈ গুচি গৈছে এই ইলেক্ট্ৰিকেল এনাৰ্জিলে বা ইলেক্ট্ৰিচিটি প্ৰডিউচ হোৱাত আমাৰ ইউজ হৈ গ'ল গতিকে এই গোটেই সেলটোৰ নাম হ'ব ইলেক্ট্ৰকেমিকেল সেল বুলি কোৱা হ'ব হ'ল আৰু এটা কৈছে আমাৰ এই তোমালোকক সোধে এই সল্ট ব্ৰিজৰ কাম কি হ'ল এই সল্ট ব্ৰিজৰ কাম কি সুধিব গতিকে এই সল্ট ব্ৰিজৰ কাম হৈছে গতিকে মই ইয়াত লিখি দিছোঁ হ'ল এই সল্ট ব্ৰিজৰ কাম হৈছে মই এই ওপৰত অকণমানকৈ লিখিছোঁ নাম্বাৰ 1 to make electrical neutrality number 2 complete the circuit তোমালোকে কৈছিলো কমপ্লিট দ্য সাৰ্কিটটো কমপ্লিট কৰিবলৈ এনে ওপৰেদি কানেক্ট হৈ আছিলে গতিকে তলৰ ফালৰ পৰা কানেক্ট কোনে কৰে এই সল্ট ব্ৰিজে কানেক্ট কৰে নাম্বাৰ 2 হৈছে টু মেক ইলেক্ট্ৰিকেল নিউট্ৰেলিটি এতিয়া চোৱা আমি জিংকৰ পৰা যেতিয়া দুটা ইলেক্ট্ৰন এইফালে ইয়ালৈ গুচি গ'ল যদি এনেকৈ ইলেক্ট্ৰন যদি ইয়ালৈ গুচি গৈ থাকে তেতিয়া কি হ'ব অলপ দেৰি ইলেক্ট্ৰিচিটিটো গৈ তাৰপিছত কি হৈ যাব বন্ধ হৈ যাব
গতিকে সেইকাৰণে আমাৰ এই বস্তুটো মেইনটেইন কৰিবলৈ ইয়াত থকা ইলেক্ট্ৰন যে দুটা ইলেক্ট্ৰন ইয়াত মেইনটেইন কৰিবলৈ আমাক ইয়াত এই সল্ট ব্ৰিজটো দৰকাৰ হয় মানে ইয়াত থকা এই নেগেটিভবোৰ ইয়াৰ অপজিট সাইডলৈ গুচি যায় য'ত কম হৈছে আৰু তেনেকৈ গোটেই নিউট্ৰেলিটিটো আমাক কি কৰে মেইনটেইন কৰি থাকে হ'ল বোলে ইয়াত দুটা ইলেক্ট্ৰন কম হ'ল এবাৰ KCl পৰা কি Cl নেগেটিভ দুটা কি হয় এইফালে গুচি আহিব বা এনেকুৱা হ'ব পাৰে ইয়াত থকা SO4 2 নেগেটিভটো সল্ট ব্ৰিজেৰে গুচি আহি ইয়ালৈ গুচি আহিব পাৰে হয় যদি ইয়াত বোলে দুটা ইলেক্ট্ৰন কম হৈছে SO4 2 নেগেটিভটো এই সল্ট ব্ৰিজেৰে ইয়ালৈ গুচি আহিলে কি হ'ল সমান হৈ গুচি গ'ল গতিকে আমাক তেনেকৈ এই বস্তুটো আমাৰ কি হয় কমপ্লিট হৈ যায় হ'ল এতিয়া আৰু এইটো কি হ'ব এইটো আমি কি কৰিলোঁ পজিটিভ হিচাপে ইলেক্ট্ৰকেমিকেল চেল গতিকে এইটো পজিটিভ এইটো কি হৈ গ'ল নেগেটিভ হিচাপে কাম কৰিলোঁ হ'ল এতিয়া আমি এইখিনিতে আমি ইয়ালৈকে আমি কি হৈছে আমি কমপ্লিট কৰিলোঁ গতিকে আমি কি পঢ়িলোঁ হাফ চেল এনেকুৱাবোৰ পঢ়িলোঁ বা এতিয়া ইলেক্ট্ৰকেমিকেল এই চেলটোৰ আমি ভল্টেজ কিমান এই যদি গোটেই চেলটোৰ ভল্টেজ যদি তোমালোকে উলিয়াব যোৱা আমি কি কৰিব লাগিব ই চেল যদি উলিয়াব যোৱা ই কি কৰিব লাগিব কেথড কৰিব লাগিব মাইনাছ ই এনড গতিকে এই ই কেথডটো আমি ইয়াত কিমান পাইছিলোঁ 0.34 ভল্ট 0.34 মাইনাছ ই এনডটো কিমান পাইছোঁ আমি ইয়াত পাইছিলোঁ মাইনাছ 0.76 ভল্ট যদি এইটো আমি মাইনাছ কৰি দিওঁ মাইনাছ 0.76 ভল্ট যদি আমি কৰি দিওঁ আমি কিমান পাই যাওঁ টোটেল 1.10 ভল্ট পাই যাওঁ মানে এই গোটেই সেলটোৰ মানে আমাৰ কিমান আমাৰ ভোল্টেজ বুলি কৈছে 1.10 ভোল্ট এতিয়া সব এটো সব ফাৰ্স্ট স্টেপ পঢ়াই আইছো গতিকে ভাবিও এই বস্তুটো তুমি জানি লও যদি আমি এই সেলটো এখন এক্সটাৰ্নেল এখন সাৰ্কিটটা লৈ যদি ইয়াত বিভৱ ভেদ বা পটেনশিয়াল ডিফাৰেন্সটা আমি দি দিওঁ ধৰি লোৱা আমি ইয়াতে পটেনশিয়াল ডিফাৰেন্সটা আমি ইয়াত এক্সট্ৰাকে বাহিৰৰ পৰা দি দিলোঁ হ'ল আৰু এই পটেনশিয়াল ডিফাৰেন্সটো ধৰি লোৱা আমি নাম্বাৰ 1 কন্ডিশন দেই পটেনশিয়াল যোনটো EPOT বুলি লিখো এক্সট্ৰা যোনটো আমি পটেনশিয়াল ডিফাৰেন্স দিম ইয়াত ধৰি লোৱা হৈছে 1.10 ভোল্টতকৈ কম হ'ল আমি টোটেল সেলটো কিমান পাইছোঁ 1.10 যদি বাহিৰৰ পৰা এক্সট্ৰা এটা ভোল্ট দিওঁ আৰু তাৰ আমাৰ এক্সট্ৰা যোনটো আছে সেইটো হৈছে 1.10 ভোল্টতকৈ কি কম তেতিয়া ইলেক্ট্ৰনৰ ফ্লো আৰু এই ইলেক্ট্ৰিচিটি ফ্লো একে থাকিব মানে ইলেক্ট্ৰনটো এইফালৰ পৰা এইফালে যাব আৰু ইলেক্ট্ৰিচিটিটো এইফালৰ পৰা এইফাললৈ আহিব হ'ল এইটো তোমালোকে বুজি পাইছা যদি বাহিৰৰ পৰা যদি এক্সটাৰ্নেল এটা আমি কি কৰি দিওঁ এটা বিভৱ ভেদ বা পটেনশিয়াল ডিফাৰেন্সটা এড কৰি দিওঁ বা লগাই দিওঁ যদি 1. গতিকে EPOT মানে 1.10 ভোল্টতকৈ কম হ'লে এই সেলটো কি এইফালে গৈছে আৰু ইলেক্ট্ৰিচিটি এইফালে আহিছে মানে এইটো কি সেল মানে ইলেক্ট্ৰকেমিকেল সেল আছিলে আমি গম পাইছিলোঁ এইটো এটা কি সেল আছিলে গতিকে এইটো এটা কি হিচাপে কাম কৰিলে ইলেক্ট্ৰকেমিকেল সেল হিচাপে কাম কৰিলে 1 নম্বৰ কন্ডিশন বুজি পাইছা এতিয়া আমি 2 নম্বৰ কন্ডিশন লিখিলো হ'ল এইটো অলপ মোহাই দিছো এই নাম্বাৰ 2 কন্ডিশন যদি আমি বাহিৰৰ পৰা দিয়া এই পটেনশিয়ালটো যদি 1.10 ভোল্টতকৈ সমান হয় যদি এই যে গতিকে এই গোটেই সেলটো কিমান 1.10 যদি বাহিৰৰ পৰাও যদি 1.10 ভোল্টৰ দিলোঁ তেতিয়া এই গোটেই সেলটো হৈছে 1.10 বাহিৰৰ পৰাও যদি 1.10 দিলোঁ তেতিয়া এই দুটা ইকুৱেল হৈ গ'ল গতিকে তেতিয়া কোনো ধৰণৰ আমাৰ ইলেক্ট্ৰিচিটি আমাৰ কি হয় ফ্লো নহয় মানে ইলেক্ট্ৰিচিটি ফ্লো ইকুৱেল কি হ'ব 0 কোনো ধৰণৰ ইলেক্ট্ৰিচিটি ফ্লো নহয় বা কোনো ধৰণৰ যদি ইলেক্ট্ৰিচিটি ফ্লো নহয় তেতিয়া কেমিকেল ৰিয়েকশ্যন হ'ব জানো কাৰণ কেমিকেল ৰিয়েকশ্যন হ'লেহে আমাৰ ইলেক্ট্ৰিচিটি ফ্লো হয় মানে তেতিয়া কোনো ধৰণৰ আমাৰ কেমিকেল ৰিয়েকশ্যনো নহ'ব মানে কি হ'ব নো কেমিকেল ৰিয়েকশ্যন
কোনো ধৰণৰ কেমিকেল ৰিয়েকশ্যন নহ'ব। 2 নম্বৰ কেছ গম পালে ফাৰ্ষ্টে পঢ়াই আহিলোঁ। গতিকে 3 নম্বৰ কেছ, যদি এই যে আমি যোনটো পটেনচিয়েল দিলোঁ সেই পটেনচিয়েলটো যদি এনেকুৱা হয়, এই পটেনচিয়েল যে তোমাক দিছোঁ এইটো উল্টা হ'ব লাগিছিলে চাইনটো, 1.10 ভল্টতকৈ যদি এই এক্সট্ৰা পটেনচিয়েলটো হ'ব। যদি আমি এতিয়া চোৱা এই পটেনচিয়েলটো 1.10 ভল্টতকৈ, গতিকে 1.10 ভল্টতকৈ যদি আমি বেছি দিলোঁ, চোৱা 1.10 ভল্ট যেতিয়া দিলোঁ ৰিয়েকশ্যন কি হ'ল, ষ্টপ হৈ গ'ল। কোনো ধৰণৰ ৰিয়েকশ্যন মানে ইলেক্ট্ৰিচিটি বন্ধ, একদম পূৰা বন্ধ, এইবোৰ চব ইলেক্ট্ৰিচিটি বন্ধ হৈ গ'ল। মানে এইফালে গৈ আছিলে এইটো বস্তু কি ষ্টপ হৈ গুচি গ'ল হ'ল। এতিয়া তুমি এনেকুৱা কৰা, যদি ইয়াৰ 1.10 ভল্টতকৈ বেছি দি দিয়া, বেছি দি দিলে কি হ'ব, এই যে বন্ধ হৈ আছিলে কেমিকেল ৰিয়েকশ্যনটো আকৌ হ'বলৈ ষ্টাৰ্ট কৰিব। বুজি পাইছেনে? তেতিয়া ইলেক্ট্ৰিচিটি কোনফালে মুভ কৰিব, যদি 1.10 ভল্টত যদি ধৰি লোৱা এইটো যদি 2.10 ভল্ট আমি ইয়াত দি দিলোঁ, তেতিয়া ইলেক্ট্ৰন আগতে এইফালে গৈছিলে, এতিয়া পাথটো উল্টা হৈ যাব, এনেকৈ আহিব। আৰু ফ্ল' অফ ইলেক্ট্ৰিচিটিটো কোনফালে যাব, এইটো ফালে যাব হ'ল। গতিকে চোৱা উল্টা হৈ গুচি যোৱা নাই। গতিকে আমাৰ কি হ'ব, এই বস্তুটো, এই চেলটো এটা কি চেল হিচাপে কাম কৰিলে, ইলেক্ট্ৰলাইটিক চেল হ'ল। আৰু চাইন কনভেনশ্যন কেতিয়াও চোৱা কি হ'ল, কেথডৰ চাইন কনভেনশ্যন কি, কেথডডাল কি হৈ গ'ল, নেগেটিভ হৈ গ'ল, হয়নে? এডাল কেথড আছিলে, গতিকে অপজিট হৈ গ'ল। বুজি পাইছেনে কথাটো? হ'ল। এতিয়া আমাৰ এই কথাটো আমি গম পালোঁ, যদি যদি চোৱা এই ৰিয়েকশ্যনটো জেনেৰেলি হৈ আছিলে, যেতিয়া আমাৰ হৈ আছিলে তেতিয়া আমি কেনেকুৱা এটা বস্তু দেখা পাইছিলোঁ, জেনেৰেলি যেতিয়া হৈ আছিলে আমি বস্তু দেখা পালোঁ যে এই যোনটো ইলেক্ট্ৰলাইটিক চেল আছিলে, ইলেক্ট্ৰকেমিকেল চেল আছিলে, ইলেক্ট্ৰকেমিকেল চেলত আমাৰ যোনটো ৰিয়েকশ্যন হৈ আছিলে সেই ৰিয়েকশ্যনটো আমাৰ কি হ'ল, উল্টা দিশত হৈ গুচি গ'ল, অপজিট দিশত, ইলেক্ট্ৰকেমিকেল চেলৰ উল্টা দিশত হৈ গ'ল। মানে ইলেক্ট্ৰলাইটিক মানে কেলে হ'ল, এই ৰিয়েকশ্যনটো ষ্টপ হৈ আছিলে, বাহিৰৰ পৰা এটা এক্সট্ৰা এনাৰ্জি তুমি দি দিলা, মানে 1.10 ভল্টতকৈ বেছি যোনটো এনাৰ্জি ইউজ হ'ল, এই বেছি ইলেক্ট্ৰিকেল এনাৰ্জিটো ক'ত ইউজ হ'ল, এই ৰিয়েকশ্যনটো যে বন্ধ হৈ গৈছিলে, এই বন্ধ হৈ যোৱা ৰিয়েকশ্যনটো কৰোঁতে ইউজ হ'ল। মানে কি হৈ গ'ল, কি এনাৰ্জি কি হ'লে চেঞ্জ হৈ গ'ল, মানে ইলেক্ট্ৰিকেল এনাৰ্জিটো আমাৰ এবাৰ কি হৈ গ'ল, কেমিকেল এনাৰ্জিলৈ কনভাৰ্ট হৈ গুচি গ'ল। গতিকে এই চাইন কনভেনশ্যনকেইটা তোমালোকক কি দিয়া আছিলে, ইলেক্ট্ৰকেমিকেল চেলৰ কাৰণে কেথডডাল পজিটিভ দিয়া আছিলে আৰু এনডাল কি দিয়া আছিলে, নেগেটিভ দিয়া আছিলে। গতিকে এইটো তোমালোকে শুদ্ধ কৰি ল'বা। গতিকে এইখিনিয়ে কৈ আজিৰ ক্লাছটো শেষ কৰিছোঁ।